ৰাতিপুৱাৰ পৰাই বতৰটো ইমান ধুনীয়া ঠাণ্ডা আছিলে আৰু খিৰিকীৰ ওচৰত বতৰৰ আমেজ লৈ লৈ ৰাতিপুৱাৰ চাহকাপ খালোঁ। খাই উঠিয়ে মানুহজনে ডিউটিলৈ বুলি ওলালে যাবলৈ, তেওঁক ৰেডি কৰি দি এইফালে তাৰপিছতহে আৰু মোৰ বাকী কাম আৰম্ভণি হয়। এইফালে চেণ্ডেলযোৰ মানুহজনৰ কাৰণে কালিয়ে ৰাখি দিছিলোঁ, এবাৰ পিন্ধি চাইছোঁ কেনেকুৱা লাগিছে। আৰু কেইটামান তামোল পাৰোঁ বুলি মানুহজনক অকণমান জোৰ কৰিলোঁ। তেওঁ প্ৰথমে নাপাৰোঁ বুলি ক'লে যদিও কেইটামান পিছত পাৰি দিলে। আৰু তামোলখিনি যে ইমানেই বেছি সোৱাদ আমাৰ গছৰ, মানে যিসকলে খাব তেওঁলোকে এবাৰ হ'লেও ক'বই। আৰু ইমানখিনি তামোল পাৰিলোঁ দেখিছেনে? আৰু গছৰ বস্তু এটা থাকিলে কিমান ভাল লাগে হয়নে? তামোলখিনিৰ সোৱাদ আচৰিত। এয়া এটা কাটিয়ে ল'লোঁ আৰু এখন ঘপককৈ মুখত ভৰাই লৈ একদম কামত ধৰি গ'লোঁ। এইফালে কম্বলখিনি ঠিক কৰি লওঁ, বিচনাখিনি ঠিক কৰি লওঁ। যেতিয়ালৈ ঘৰৰ কামখিনি নহয় তেতিয়ালৈ অশান্তি এটা পৰিৱেশ সৃষ্টি হৈ থাকে আৰু মানুহজন ওলাই নোযোৱালৈ পিছে মোৰ কামেই শেষ নহয়। আজি পিছে ভাবিলোঁ যিহেতু গৰম গৰম বতৰ পৰিছে, সেইকাৰণে ভাবিলোঁ কম্বলখন, ডাঙৰ যিখন কম্বল সেইখন ভৰাই থৈ দিওঁ, কাৰণ সেইখনৰ প্ৰয়োজন অলপ অনুভৱ কৰা নাই, কেইদিনমান ধৰি ইউজ কৰাই নাই। সেইকাৰণে ভাবিছোঁ ধোৱাও হৈ গ'ল, শুকোৱাও হৈ গ'ল, ইয়াতে বেগটোত ভৰাইয়ে থৈ দিওঁ। আৰু ভৰাই একেবাৰে ওপৰৰ ফালে তুলি থৈ আহিলোঁ আৰু বিচনাখন ঠিক ঠাক কৰি ল'লোঁ। বিচনাখন পৰিপাটি হোৱাৰ পিছতহে আৰু কামখিনি চিজিল হোৱা যেন লাগে। আৰু এইফালে সকলোখিনি গ্লাছ মুচিলোঁ। ইমান বেছি মানে বতাহ, যাৰ কাৰণে ধূলি বালি একেবাৰে চাৰিওফালে, বস্তু বাহানি এনেকুৱা লাগে যেন চাফা কৰাই নাই। বাৰু যিয়ে নহওক সকলো কাম চাম শেষ কৰি আহিলোঁ। ছোৱালীয়ে দুপৰীয়া মেগী খাম বুলি ক'লে আৰু তাৰ কাৰণে মই ছোৱালীৰ কাৰণে মেগী বহাই দিলোঁ আৰু এয়া দুইজনীকে মেগী দিলোঁ। তাৰ লগে লগে অকণমান ময়ো খালোঁ। আৰু এইফালে অকণমান গাখীৰ যোৱাকালিয়ে ফাটি আছিলে, ফ্ৰিজত ৰাখিছিলোঁ, তাকে ছোৱালীয়ে হেনো চেনি দিব, দি কেনে মিলাই মানুহজনকে ছোৱালীকে খাবলৈ দিলোঁ। আৰু এইবোৰ বস্তু মই খাই ভাল নাপাওঁ, সেইকাৰণেহে মই কেতিয়াও নাখাওঁ এইবোৰ। তাৰপিছতে ঘপককৈ শুই থাকোঁতে দেখিলোঁ যে বাহিৰৰ ফালে দেখোন একেবাৰে আন্ধাৰে নামি আহিছে। ফটককৈ দৌৰাদৌৰিকৈ ঘৰটো ঝাৰু মাৰিয়ে কাপোৰকেইটা বাহিৰৰ পৰা লৈ আনি জল্দি জাপি ল'লোঁ। আৰু কাপোৰ আনিয়ে মই লগে লগে জাপিলেহে আৰু শান্তি পাওঁ, জমা কৰি নথওঁ, যিহেতু আমাৰ ৰুমটো একেবাৰে সৰু, তেনেকৈ থ'বলৈ জাগাও নাই। আৰু এয়া গধূলিৰ নাস্তাও ৰেডি কৰিলোঁ, চাহ 2 কাপ বনাই ল'লোঁ। আৰু এইফালে ইফতাৰী দি গৈছিলে আমাৰ ওচৰৰে আণ্টি এঘৰে, তাকে মানুহজনে ময়ে ছোৱালীয়ে মিলি কেনে খালোঁ। খাই লৈ উঠি আৰু ছোৱালীক পঢ়াবলৈ বুলি বহিলোঁ। আজি পিছে দিনটো পূৰা ঠাণ্ডাই গৈছে। আৰু এইফালে হঠাতে মনটো ইমান বেছি বেয়া লাগিলে, সঁচাকৈ ইমান বেছি বেয়া লাগিলে। কিন্তু বেয়া লাগিলে কি হ'ব, ৰন্ধা বঢ়াটো কৰিবই লাগিব। উঠি আহি ৰন্ধা বঢ়াত লাগি গ'লোঁ। মাছ ভাজা, এইফালে এখন ভাজি বনালোঁ আৰু ভাজিতে মাছ ভাজাকেইটা মানে দি দিছোঁ, কোনো ধৰণৰ চব্জি বনোৱা নাই মানে। আৰু এক্সট্ৰাকৈ দালি বনাইছোঁ। এইফালে ভেন্দি কেইটামান পানীত সিজাই দিছোঁ, কাৰণ ভেন্দিৰ চাটনিখন বৰ ভাল লাগে ন? আপোনালোকে কোনে কোনে বাৰু ভেন্দিৰ চাটনিখন খাই জনাবচোন। আৰু এইফালে ভাত চব্জি হৈ গ'ল। আজিলৈ আহিছোঁ দেই, ভিডিঅ'টো চাই কেনে পালে জনাব।